Hello student, এই ভিডিওতে আলোচনা করা হব ক্লাস 7 এর অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 7 এই চ্যাপ্টাৰটিৰ সেকেন্ড পার্ট প্ৰথম পার্ট ভিডিওৰ ডেসক্ৰিপচনত পাই যাবা লিংক দিয়া থাকিব আৰু লগতে প্লেলিষ্টৰ লিংক পাই যাবা তাত প্ৰত্যেকটা চ্যাপ্টাৰৰ অসমীয়া অনুবাদ কোৱেশ্চন আনসাৰ সলিউশন আৰু গ্ৰামাৰ এক্টিভিটিৰ সলিউশনৰ ভিডিও লিংক দিয়া থাকিব আশা কৰো চাবা বুলি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লোৱা আগবাঢ়িছো চ্যাপ্টাৰটিলৈ Second part in late 1891 Mary left Poland for France 1891 চনত মেৰিয়ে কি কৰিছিল পোল্যান্ড এৰি ফ্ৰান্সত গৈছিল ইন ফ্ৰান্স মাৰিয়া was known as Mary ফ্ৰান্সত মাৰিয়াই মেৰী নামেৰে পৰিচিত আছিল ইন পেৰিছ she stayed with her sister and brother-in-law for some days পেৰিছত মাৰিয়া কি কৰিছিল তাইৰ সিস্টাৰ আৰু brother-in-law মানে ভনী জোৱাইৰ সৈতে কিছুদিন বাস কৰিছিল থাকিছিল Then she rented a garret near the University of Paris. তাৰপিছত সেই যি ভনী জোৱাই আৰু সিস্টাৰৰ লগত যে আছিল তাৰ পৰা আহি কিছুদিন তোমাৰ পেৰিছৰ বিশ্ববিদ্যালয়ৰ ওচৰতে এখন ভাড়াঘৰত তেওঁ বসবাস কৰিছিল কিছুদিন থাকিছিল she studied physics chemistry and sometimes of the mathematics at the University of Paris তাই কি কৰিছিল ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথমেটিকৰ ষ্টাডি কৰিছিল তাত পঢ়িছিল বিশ্ববিদ্যালয়ত মানে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান আৰু গণিত পঢ়িছিল she focused so hard on her studies at some time she even forget to eat তাই পঢ়াত ইমান মনোযোগ দিছিল যে কেতিয়াবা তেওঁ যে খাদ্য বা যে ভোজন কৰিব লাগে হেতু পাহৰি গৈছিল she studied during the day গোটেই দিন তাই ষ্টাডি কৰিছিল and tutored in the evening only to earn her keep আৰু ৰাতি টিউচন কৰাইছিল ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁ যে তাৰ যে ষ্টাডি আছিল সেই ষ্টাডি যাতে আগবঢ়াই লৈ যাব পাৰে কিয়নো তাৰ খৰচৰ প্ৰয়োজন হৈছিল পঢ়াত In 1893 she was awarded a degree in physics and began to work in industrial laboratory of Professor Gabriel Lippmann 1893 চনত পদাৰ্থ বিজ্ঞানত ডিগ্ৰী লাভ কৰাৰ পিছত প্ৰফেসৰ গাব্ৰিয়েল লিপমেনৰ ঔদ্যোগিক পৰীক্ষাগাৰত মানে ল্যাবৰেটৰীত তেওঁ কি কৰিছিল কাম আৰম্ভ কৰিছিল তাৰ পিছত She continued her study at the University of Paris and earned a second degree in 1894. তাৰপিছত পেৰিছৰ বিশ্ববিদ্যালয়ত নিজৰ অধ্যয়ন অব্যাহত ৰাখি 1894 চনত দ্বিতীয়টো ডিগ্ৰী লাভ কৰে মাৰি মেট পেৰি কিউৰি প্ৰফেসৰ ইন দ্য স্কুল অফ ফিজিক্স ফ্ৰান্স ইন 1894 1894 চনত মাৰিয়ে ফ্ৰান্সৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক মানে প্ৰফেসৰ এজনক লগ পায় আৰু 1895 খ্ৰীষ্টাব্দৰ 26 জুলাই তাৰিখে she married him তাইৰ লগত বিবাহপাশত আবদ্ধ হয় it is very interesting fact that Mary wrote a dark blue outfit instead of bridal gown on her wedding day মাৰিয়ে কি কৰিছিল বিয়াৰ দিনা এটা পাতল নীলা কাপোৰ পিন্ধিছিল গাউন এটা পিন্ধিছিল একচুয়ালি বিয়াৰ সময়ত ব্ৰাইডে কইনাই কি কৰে লেহেঙ্গা বা শাড়ী এইবোৰ পিন্ধে কিন্তু মাৰিয়ে সেইবিলাক নিপিন্ধি এটা গাউন পাতল নীলা ৰঙৰ গাউন এটা পিন্ধিছিল this served her for many years as a laboratory outfit later আৰু সেই গাউন পিন্ধিয়েই তাই ল্যাবৰেটৰীত গৈছিল ল্যাবৰেটৰীত কাম কৰিছিল বহু দিন কাম কৰিছিল in 1897 their first daughter 1897 চনত তেওঁলোকৰ প্ৰথম কইনা আইৰিনৰ জন্ম হৈছিল আইৰিন বৰ্ণ কিমান চনত 1897 চনত আইৰিন অলসো proved herself to be a famous physicist later আৰু সেই আইৰিনে পাছত এগৰাকী বিখ্যাত পদাৰ্থ বিজ্ঞানী হিচাপে পৰিচিত হয় In 1906 Marie's husband Pierre Curie was killed in Paris after accidentally stepping in front of the horse-drawn wagon 1906 চনত মাৰিৰ স্বামী পিয়েৰ কিউৰি পেৰিছত এখন ঘোঁৰাটনা ৰথৰ তলত পৰি দুৰ্ঘটনাবশতঃ মৃত্যুবৰণ কৰে Mary succeeded her husband as the head of the physics university she was the first female professor of the institution তাৰপিছত মাৰিয়ে তেওঁৰ স্থানত সৰ্বন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ ল্যাবৰেটৰীৰ মুৰব্বী হিচাপে কৰ্মভাৰ গ্ৰহণ কৰে আৰু সেই প্ৰতিষ্ঠানৰ প্ৰথম মহিলাগৰাকী অধ্যাপক হিচাপে পৰিগণিত হয়
The Curies carried out most of the research work under the shed next to the School of Physics. কিউৰীয়ে কি কৰিছিল বহু সময় যি ৰিচাৰ্চবিলাক আছে অধ্যয়ন আৰু তোমাৰ যিবিলাক এক্সপেৰিমেণ্ট আছে সেইবিলাক ক'ত কৰিছিল দিছ শ্বেড ৱাজ প'ৰলি ভেণ্টিলাইট এণ্ড নট ইভেন ৱাটাৰপ্ৰুফ আৰু এনেকুৱা এটা শ্বেডত এনেকুৱা এটা ঘৰত ৰিচাৰ্চবোৰ কৰিছিল গৱেষণাবোৰ কৰিছিল য'ত তোমাৰ ৱাটাৰপ্ৰুফো নাছিল তাত পানী পৰিছিল এনেকুৱা এটা বেয়া পৰিস্থিতিৰ মাজত তাই কি কৰিছিল নিজৰ পৰীক্ষা অৰ্থাৎ লেবৰেটৰীৰ কাম যিবিলাক আছিল সেইবিলাক কৰি নিছিল মেৰী কিউৰী এফৰ্ট উইথ হাৰ হাজবেণ্ড লেড দ্য ডিস্কভাৰী অফ পলিনিয়াম এণ্ড ৰেডিয়াম মেৰী কিউৰীৰ চেষ্টা আৰু প্ৰচেষ্টাৰ ফলতেই আৰু তাইৰ মেৰী কিউৰী আৰু তাইৰ স্বামীৰ সৈতে যি চেষ্টা কৰিছিল তাৰ ফলতে পলিনিয়াম আৰু ৰেডিয়াম আৱিষ্কাৰৰ দিশে আগবাঢ়িছিল she discovered radioactivity as well as radioactive element like polonium and radium তেওঁ তেজস্ক্ৰিয়তা আৰু পলিনিয়াম ৰেডিয়ামৰ দৰে তেজস্ক্ৰিয় মৌলবোৰ আৱিষ্কাৰ কৰিছিল মাৰী এণ্ড হাৰ হাজবেণ্ড নেম পলিনিয়াম আফটাৰ মাৰিজ নেটিভ কাণ্ট্ৰি মাৰী আৰু তাইৰ স্বামীয়ে পলিনিয়াম নামটো ৰাখিছিল মাৰীৰ জন্মস্থান পলেণ্ডৰ নামত She also conducted her own experiment on X-ray. Later during World War, Marie Curie devoted her time and resources helping the wounded people using the portable X-ray machine. তাই নিজে এক্সৰে সম্পৰ্কে নিজকে পৰীক্ষা নিৰীক্ষা কৰিছিল পিছলৈ প্ৰথম বিশ্বযুদ্ধ চলাকালীন সময়ত মেৰী কিউৰীয়ে যিসকল সৈনিক আঘাতপ্ৰাপ্ত হৈছিল এই সৈনিকসকলক এক্সৰেৰ জৰিয়তে এক্সৰে যন্ত্ৰৰ জৰিয়তে চিকিৎসা কৰিছিল আৰু সেই এক্সৰে ব্যৱহাৰ কৰি সেইসকলক সুস্থ কৰিছিল চিকিৎসা কৰিছিল In 1903 Marie Curie received the Nobel Prize in Physics along with her husband and another scientist named Henry Becquerel for their work on radioactivity. 1903 চনত মেৰী কিউৰীয়ে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল আৰু তেওঁৰ স্বামী আৰু অন্য এজন বিজ্ঞানী হেনৰি বেকৰেলৰ সৈতে তোমাৰ যি ৰেডিঅ' এক্টিভিটি তেজস্ক্ৰিয়তাৰ ওপৰত গৱেষণা কৰাৰ বাবে সিহঁতে নোবেল বঁটা লাভ কৰিছিল অৰ্থাৎ মেৰী কিউৰীয়ে তাইৰ স্বামীৰ লগত আৰু আন এজন বিজ্ঞানীৰ সৈতে ৰেডিঅ' এক্টিভিটিৰ গৱেষণা কৰিছিল যাৰ বাবে নোবেল বঁটা লাভ কৰিছিল তাৰপিছত in 1911 Mary won her second Nobel Prize in Chemistry for the discovery of radium and polonium 1911 চনত মেৰী কিউৰীয়ে দ্বিতীয়টো নোবেল বঁটা লাভ কৰিছিল কাৰণ সিহঁতে ৰেডিয়াম আৰু পলিনিয়ামৰ আৱিষ্কাৰ কৰাৰ ফলস্বৰূপে while receiving the award she shared the honor with her late husband in the acceptance lecture আৰু যেতিয়া সেই বঁটা গ্ৰহণ কৰিব যায় বঁটা এৱাৰ্ড পুৰস্কাৰ গ্ৰহণ কৰিব যায় তেতিয়া তাইৰ মৃত যি হাজবেণ্ড মানে পতি আছে হাজবেণ্ড মানে স্বামী সেই স্বামীক লৈ লেকচাৰ দিছিল মানে তেওঁক উৎসৰ্গা কৰিছিল সেই পুৰস্কাৰটো উৎসৰ্গা কৰিছিল তাইৰ স্বামীলৈ while Marie Curie became the first woman to win Nobel Prize and the first person to win the award twice in two separate science Marie Curie আছিল প্ৰথমগৰাকী মহিলা যিগৰাকী মহিলাই নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু প্ৰথমগৰাকী ব্যক্তি যিগৰাকী মহিলা যিগৰাকী দুবাৰ নোবেল বঁটা লাভ কৰিছিল তাৰপিছত মেৰী কিউৰী died on 4 July 1934 of aplastic anemia মেৰী কিউৰীৰ মৃত্যু হৈছিল 1934 চনৰ 4 জুলাই তাৰিখে যি ৰোগ হোৱাৰ অনুমান কৰা হয় যে which was believed to be caused a prolonged exposure of radiation she used to carry test tube containing radium to pocket laboratory coat he took toll on her health এটো অনুমান কৰা হয় যে যেহেতু মেৰী কিউৰীয়ে ল্যাবৰেটৰীত এক্সপেৰিমেন্ট চলাইছিল আৰু এক্সপেৰিমেন্টত বহুত বস্তু লগত লৈ গৈছিল যিবোৰ ক্ষতিকাৰক বস্তু আছিল ৰেডিয়ামবোৰ আছিল তেজস্ক্ৰিয় বস্তুবোৰ আছিল সেইবিলাকৈ তাইৰ স্বাস্থ্যত ক্ষতি কৰা বুলি অনুমান কৰা হয় Marie Curie is still remembered as a leading figure in science and role model for the women several educational research institutions and medical centers including Curie Institute and Marie Curie University are named after the famous couple Marie Curie মৃত্যু
পিছত আজিও বিজ্ঞানীৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী ব্যক্তিত্ব আৰু মহিলাসকলৰ বাবে আদৰ্শ হিচাপে পৰিগণিত। মাৰী কিউৰী আৰু তাইৰ হাজবেণ্ডৰ নামত কিউৰী ইনষ্টিটিউট, পিয়েৰ মেৰী কিউৰী ইউনিভাৰ্চিটি নামৰ বহুতো শিক্ষা গৱেষণা আৰু প্ৰতিষ্ঠান তেওঁলোকৰ নামত নামাকৰণ কৰা হৈছে। ইভ কিউৰী, মেৰীজ ছেকেণ্ড ডটাৰ, ৰোট এ বায়োগ্ৰাফি নেমড মেডাম কিউৰী ডিভোটেড টু দ্য ফেমাছ মাদাৰ। মাৰীৰ দ্বিতীয়গৰাকী কন্যা ইভ কিউৰীয়ে তাইৰ বিখ্যাত মাতৃৰ ওপৰত লিখা জীৱনী মেডাম কিউৰীত সকলো কথা প্ৰকাশ কৰিছে। গতিকে এইখিনি আছিল চেপ্টাৰটো। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।